মিচিং জনগোষ্ঠীৰ একমাত্ৰ জাতীয় উৎসৱ আলি আই লৃগাঙত পূৰ্ণ পৰ্যায়ৰ চৰকাৰী বন্ধ বিচাৰি পুনৰ সৰব হৈছে মিচিং সচেতন সমাজে। মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আই লৃগাঙৰ ৰাজ্যিক বন্ধ ঘোষণাৰ পথত হেঙাৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিধায়ক ভুৱন পেগু এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মিচিং সচেতন সমাজে। সীমিত বন্ধৰ দিনৰ পৰিৱৰ্তে পূৰ্ণ পৰ্যায়ৰ ৰাজ্যিক বন্ধৰ দাবী। লগতে এইবাৰ অসমৰ দ্বিতীয় সৰ্ববৃহৎ মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আই লৃগাঙত ৰাজ্যিক বন্ধ নিদিলে আগন্তুক নিৰ্বাচনত বিজেপিক মিচিং সচেতন সমাজে ভোট বৰ্জন কৰিব বুলি শুক্ৰবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি সকীয়াই দিলে মিচিং সচেতন লোকে। বহিৰাগত সংস্কৃতিক প্ৰাধান্য দি ভূমিপুত্ৰৰ সংস্কৃতিক চৰকাৰে প্ৰবঞ্চনা কৰাৰ অভিযোগ তুলিছে মিচিং সচেতন সমাজে। টুচু পূজা, কৰম পূজা, ছট পূজাত চৰকাৰে পৃষ্ঠপোষকতাৰ অভিযোগ উত্থাপন কৰিছে। কিন্তু ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আই লৃগাঙত ৰাজ্যিক বন্ধ নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে মিচিং সচেতন সমাজে। মিচিংসকলৰ জাতীয় উৎসৱ আলি আই লৃগাঙত কিয় ৰাজ্যিক বন্ধ দিব লাগে, এই প্ৰশ্নৰ উত্তৰত মই কেইটামান কথা দাঙি ধৰিম। আলি আই লৃগাং হৈছে মিচিংসকলৰ জাতীয় উৎসৱ। এটা পৃথিৱীভিত্তিক মাংগলিক উৎসৱ। ই কেৱল গীত মাত, নৃত্য, বাদ্য বা ৰং ৰহস্যৰ উৎসৱ নহয়, মূলতঃ ই ধৰিত্ৰী পূজা। আলি আই লৃগাং উৎসৱৰ জৰিয়তে মিচিংসকলে আই ধৰিত্ৰীক পূজা অৰ্চনা কৰে। আলি আই লৃগাঙৰ দিনা শস্যৰ বীজ সিঁচা বা ৰোপণ কৰাৰ কাৰ্য কৰাৰ শুভাৰম্ভণি কৰা হয় আৰু এই কাৰ্যৰ যোগেদিয়েই আই বসুমতীৰ পূজা অৰ্চনা কৰা হয়। গতিকে আমি কেৱল বা ৰাইজে কেৱল মিচিংসকলৰ আলি আই লৃগাং উৎসৱক ৰং ৰহস্যৰ নৃত্য গীতৰ উৎসৱ বুলি ভাবিলে বা ধাৰণা কৰিলে কথাটো বৰ এটা শুদ্ধ নহ'ব। তাৰ অন্তৰ্নিহিত তাৎপৰ্যখিনি চাব লাগিব। মূলতঃ ই এটা পূজা, মাংগলিক উৎসৱ। এই ফালৰ পৰা এই পূজাৰ, এই উৎসৱৰ বিশেষ তাৎপৰ্য আছে আৰু এই উৎসৱত মিচিংসকলে শস্যৰ বীজ ৰক্ষণাবেক্ষণ দি শস্য শ্ৰীবৃদ্ধি ঘটাই সমগ্ৰ মানৱ সমাজত মৎস্যৰ কথাটো নাহে আৰু শস্য শ্যামলা কৰিবৰ কাৰণে আৰু মানুহক, পৃথিৱীৰ লোকসকলক ভাল বছৰ দি বসুন্ধৰাখন পৃথিৱীৰ মানুহক সমৃদ্ধিশালী কৰিবৰ কাৰণে সূৰ্য, চন্দ্ৰ, অন্যান্য দেৱদেৱী আৰু উপৰিপুৰুষসকলক সাক্ষী কৰি অৰ্চনা কৰি গোটেই বিশ্বজগতৰে মংগল কামনা কৰা। কেৱল মিচিংসকলৰ কাৰণে নহয়, মই ভাবোঁ সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ কাৰণে পৃথিৱীখন পূজ্য। পৃথিৱীৰ পূজা সকলোৱে কৰিব লাগে, পৃথিৱীক সন্মান কৰিব লাগে। মোৰ প্ৰতি মই ক'ম, মিচিংসকলে পৃথিৱীৰ সৰ্বমংগলৰ কাৰণেই আলি আই লৃগাঙৰ দিনাখন সূৰ্য, চন্দ্ৰ প্ৰমুখ্যে আন দেৱদেৱীক আৰাধনা কৰে, পৃথিৱীৰ পূজা কৰে আৰু সমগ্ৰ জগতৰ মানৱ সমাজৰ কামনা কৰে। গতিকে এই পূজাত আমি গোটেইখিনি কাম সুচাৰুৰূপে কৰিবৰ কাৰণে সকলো মিচিঙে এটা দিন অন্তত বন্ধৰ দিন হিচাপে লাভ কৰি প্ৰতিজন মিচিং সন্তানে যাতে পূজাত বা উৎসৱত অংশগ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে চৰকাৰৰ ওচৰৰ পৰা দীৰ্ঘদিনে আলি আই লৃগাঙৰ বন্ধ বিচাৰি আহিছোঁ, দাবী কৰি আহিছোঁ। এই দাবী আমাৰ আজিৰ নহয়, 1955 চনৰ আগৰ পৰাই আলি আই লৃগাঙৰ দিনাখন বন্ধ দিয়াৰ দাবী মিচিং জনগণে অসম চৰকাৰৰ ওচৰত দাবী কৰি অহাৰ লিখিত প্ৰমাণ পোৱা যায়। কিন্তু আজি উভতি চৰকাৰে কোনো গুৰুত্ব দিয়া আমি দেখা পোৱা নাই। চৰকাৰ গ'লে আমি
এটাই কথা ক'ব বিচাৰিছোঁ, আমাক এই ৰাজ্যিক বন্ধ আমাক জনগোষ্ঠীটোক লাগে। গোটেই আমাৰ তাৰ কাৰণে আমি গোটেই অসমজুৰি আন্দোলন কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম যদি নিদিয়ে। এতিয়াও সময় আছে, আমাৰ জনগোষ্ঠীৰ বিধায়কসকল 5জনকৈ বিধায়ক আছে, তেওঁলোকে এতিয়াও সময় আছে বিধানসভাত উত্থাপন কৰক। যদি বিধানসভাত যদি উত্থাপন নকৰে অনাগত দিনসমূহত অনাগত লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচনসমূহত তেওঁলোকৰ প্ৰত্যুত্তৰ দিয়া হ'ব। আজি আমি আকৌ সংবাদমেল আহিছোঁ কাৰণ আমি মিচিং সচেতন সমাজৰ পৰা আহিছোঁ। আমাক ৰাজ্যিক ভিত্তিত আলি আই লৃগাঙৰ বন্ধ লাগে, কিন্তু এইখন চৰকাৰে মাত্ৰ 10খন জিলাতহে ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা কৰাৰ কাৰণে আমাৰ এইটো ক্ষোভ আছে যে আমাক সমগ্ৰ অসমতে ৰাজ্যিক ভিত্তিত বন্ধ লাগে, যিহেতু 10খন জিলাতে আমাৰ অকল মিচিং মানুহসকল সামৰি থকা নাই। অসমৰ চুকে কোণে আমাৰ মিচিংসকল বিয়পি পৰিছে, যিহেতু কৰ্মক্ষেত্ৰই হওক বা কিবা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক সকলোকে বন্ধ লাগে। যিহেতু আমাৰ জাতিটোৰ এটাই জাতীয় উৎসৱ আছে, সেইটো হৈছে আলি আই লৃগাং, যিটো ফাগুন মাহৰ প্ৰথমটো বুধবাৰৰ দিনা হয় আৰু এই উৎসৱটো কৃষিভিত্তিক উৎসৱ হয়। সেইকাৰণে এই উৎসৱক আমাৰ পালন কৰাৰ আমাৰ নৈতিক দায়িত্ব, যিহেতু এই আলি আই লৃগাং আমাৰ সভ্যতা সংস্কৃতি আৰু কলা কৃষ্টিৰ কথা প্ৰকাশ কৰে। তাৰ এই উৎসৱটোৰ জৰিয়তে আমি অসমবাসীক জনাব বিচাৰিছে যে আমাৰ আলি আই লৃগাঙত আমাৰ কেনেকুৱা ধৰণৰ আমাৰ অকল উৎসৱেই হয়নে ইয়াত কিবা পূজা পাৰ্বণো হয়, সেই বিষয়ে আমি জনাবৰ কাৰণে বিচাৰোঁ। সেইকাৰণে আমাক ৰাজ্যিক ভিত্তিত বন্ধ লাগে আৰু এই ৰাজ্যিক ভিত্তিত যেতিয়া বন্ধ দিব তেতিয়া আমাৰ সকলো মানুহে, অকল মিচিং মানুহে নহয়, যে যি মিচিংসকলৰ লগত জড়িত সকলো মানুহে এই লৃগাংটোৰ বিষয়ে এই উৎসৱটোৰ বিষয়ে জানিব পাৰে। সেইকাৰণে আমি এই ৰাজ্যিক ভিত্তিত বন্ধ বিচাৰিছোঁ। আৰু আজি আমাৰ সংবাদমেলৰ মূল কথাটো হৈছে যে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে যিটো সময়ত বহিৰাগত যিবিলাক কৃষ্টি সংস্কৃতি ধৰ্মীয় পৰম্পৰা আছে, বিজেপি চৰকাৰ অহাৰ পাছত আগ্ৰাসী ৰূপত সেইবিলাকৰ পালন কৰা হৈছে যে চৰকাৰী পৃষ্ঠপোষকতাত। আপোনালোক সকলোৱে নিশ্চয় দেখিছে যে আপোনালোকে গুৱাহাটীৰ সাংবাদিক, আপোনালোকে জানে যে ছট পূজাৰ সময়ত গুৱাহাটীত ট্ৰেফিক ছিগনেল সলনি হৈ যায়। চৰকাৰী পৃষ্ঠপোষকতাত ডাঙৰ ডাঙৰ ৰেলী উলিয়ায় ছট পূজাত। বিজেপি অহাৰ পাছত ছট পূজাত ৰাজ্যিক বন্ধ ঘোষণা কৰা হৈছে আৰু ভাতৃ তৃতীয়া নেপালী গোৰ্খা সম্প্ৰদায়ৰ কাৰণে ভাতৃ তৃতীয়াত ৰাজ্যিক বন্ধ ঘোষণা কৰা হৈছে। টুচু পূজা আৰু কৰম পূজা, চাহ জনগোষ্ঠীৰ টুচু পূজা আৰু কৰম পূজাত ৰাজ্যিক বন্ধ ঘোষণা কৰা হৈছে। কিন্তু ভূমিপুত্ৰ জনজাতি অসমৰ দ্বিতীয় বৃহত্তৰ জনসংখ্যাৰ জনগোষ্ঠীটোক বাৰম্বাৰ কি কাৰণে আচলতে চৰকাৰখনে প্ৰতাৰণা কৰি আহিছে। আমাৰ মূল কথাটো এইটোৱে যে মিচিং জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি আমাৰ জাতীয় উৎসৱ, আমাৰ প্ৰাণৰো প্ৰাণৰ মিচিং জনগোষ্ঠীৰ আয়ুস ৰেখা সদৃশ জাতীয় উৎসৱ আলি আই লৃগাংটোক আমি মিচিং জনগোষ্ঠীৰ সকলো ৰাইজে মনে প্ৰাণে ৰাজ্যিক বন্ধ হোৱাটো কামনা কৰোঁ। তেওঁলোকে ৰেষ্ট্ৰিক্টেড হলিডে দি এটা কথাই প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰখনে মিচিং জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি, মিচিং জনগোষ্ঠীৰ পৰম্পৰা, আচাৰ ব্যৱহাৰ, জীৱন ধাৰণ প্ৰণালী এই সকলোখিনি মিচিং অঞ্চলত আবদ্ধ ৰাখিব খোজে, যাতে মিচিং অঞ্চলৰ পৰা মিচিং সমাজৰ যি আছে সকলোখিনি যাতে ওলাই যাব নোৱাৰে তাৰ ব্যৱস্থাই কৰিছে। মিচিং স্বায়ত্ত পৰিষদৰ অন্তৰ্গত কেৱল 10খন জিলাত ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা মানে আমি ইয়াকে বুজি পাওঁ যে বিজেপি চৰকাৰখনে আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ পৰম্পৰা এই সকলোখিনিক লৈ তেওঁলোক দায়বদ্ধ নহয়। কিন্তু কথাই প্ৰতি তেওঁলোকে ট্ৰাইবেলৰ কথা কৈ থাকে, জাতি জনগোষ্ঠীৰ কথা কৈ থাকে। যোৱা পৰহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিচিং ইউথ ফেষ্টিভেলত অংশগ্ৰহণ কৰি এটা কথা ঘোষণা কৰিছে যে মিচিং জাতিৰ কলা কৃষ্টিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। কি পদক্ষেপ গ্ৰহণ কৰিছে? 10খন জিলাৰ ৰেষ্ট্ৰিক্টেড হলিডে, মানে মিচিং জাতিৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আচাৰ ব্যৱহাৰ মিচিং অঞ্চলৰ মানুহবিলাকে পাতি থাক, এই বস্তুবিলাক বাহিৰলৈ ওলাব নোৱাৰে, ওলাব নালাগে। এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাক আমাৰ ষ্ট্ৰেট কাট এটা প্ৰশ্ন আছে যে ছট পূজাত কি আমাৰ মাজুলীৰ এই জেংৰাই মুখত বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে নেকি? ষ্টেট হলিডে কিয় দিয়া হৈছে তাত? আজি অমৰপুৰ, শদিয়াৰ অমৰপুৰত যে ছট পূজাত বন্ধ ঘোষণা কৰা হৈছে, ষ্টেট হলিডে দি গোটেই সকলো জাতি জনগোষ্ঠীক যে পালন কৰিবলৈ বাধ্য কৰিছে, পালন নকৰিলেও সেইদিনা যে স্বীকৃতি দিছে ছট পূজাত, সেই সময়ছোৱাত ভূমিপুত্ৰ জাতি এটাক অন্যায় কিয়? সেই প্ৰশ্ন আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে বৰ্তমান সময়ত আমাৰ মিচিং জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰা ডক্টৰ ৰণোজ পেগু আছে। সেই মানুহজনে কি কৰে, নিৰ্বাচনৰ সময়ত মিচিং জনগোষ্ঠীৰ ভোটবিলাক বিজেপিৰ হাতলৈ লৈ যায়, বিজেপিৰ সৈতে নিৰ্বাচনৰ সময়ত ভোট
খুজিবলৈ আহে মিচিং অঞ্চলবিলাকত, তাৰপাছত মিচিং কলা কৃষ্টি মিচিং সমাজৰ উন্নয়নৰ কাৰণে উত্তৰণৰ কাৰণে সেই মানুহজনে আৰু কেতিয়াও ভূমিকা গ্ৰহণ নকৰে। কেৱল নিৰ্বাচন আহিলেহে তেওঁলোকে 6 ছিডিউলৰ কথা মনত পৰে আৰু এতিয়াও ৰেষ্ট্ৰিক্টেড হলিডেটো দিয়াক লৈ তেওঁলোকে বাহ ল'বলৈ যায়। ৰেষ্ট্ৰিক্টেড হলিডে মিচিং জনগোষ্ঠীয়ে কোনোদিনে বিচৰাই নাই আৰু ৰেষ্ট্ৰিক্টেড হলিডেটো আচলতে নিবিচৰা বস্তু। মিচিং জনগোষ্ঠীয়ে বিচাৰিছে যে সন্মান সহকাৰে ভূমিপুত্ৰ জনজাতি হিচাপে দ্বিতীয় জনসংখ্যাৰ বৃহত্তৰ জনসংখ্যাৰ জনগোষ্ঠী হিচাপে মিচিং জনগোষ্ঠীতে ৰাজ্যিক বন্ধহে বিচাৰি আহিছে। আমি বুজি নাপাওঁ যে ছট পূজাত বন্ধ দিব পাৰে, ভাতৃ দ্বিতীয়াত বন্ধ দিব পাৰে, কৰম পূজাত বন্ধ দিব পাৰে, আপোনাৰ টুচু পূজাত বন্ধ দিব পাৰে, বুদ্ধ পূৰ্ণিমাত বন্ধ দিব পাৰে। বুদ্ধ পূৰ্ণিমাৰ ৰাতিৰ ঘটনা, বুদ্ধ পূৰ্ণিমাত কি কৃষ্টি সংস্কৃতি পৰম্পৰা প্ৰকাশ হয় সেইটো আমি নাজানোৱেই, আপোনালোকে জানে যদিও নাজানো। তেনেকুৱা ধৰণৰ চেলিব্ৰেশ্যন হয় নেকি বুদ্ধ পূৰ্ণিমাত? মানে এটা জনগোষ্ঠীক জানিবৰ কাৰণে সামগ্ৰিকভাৱে যদি মিচিংসকলক আপোনালোকৰ জনাৰ ইচ্ছা আছে আলি আই লৃগাঙত উপস্থিত থাকিলে হৈ গ'ল। মিচিং জাতিটোৰ সামগ্ৰিকভাৱে আপোনালোকে অধ্যয়ন কৰাৰ সুযোগ পাব। আৰু তেওঁলোকে আমাৰ মানুহবিলাকক মিচিং জনগোষ্ঠীৰ লোকসকলকো বঞ্চিত কৰিছে। কেৱল 10খন জিলাত বসবাস কৰা সকলক বাদ দি বাকী অসমৰ বিভিন্ন জিলাত বসবাস কৰা লোকসকলে এতিয়া আলি আই লৃগাং পাতিব নোৱাৰে। আমাক আলি আই লৃগাং পতাৰ পৰা তেওঁলোকে আচলতে হেৰি কৰিছে, বাধা দিছে। ৰেষ্ট্ৰিক্টেড হলিডেৰ অৰ্থটো সেইটোৱে হয়। আমি গুৱাহাটীত থাকোঁ, গুৱাহাটীৰ মানুহে এতিয়া আলি আই লৃগাং পাতিব নোৱাৰোঁ। আমাৰ স্কুল কলেজ আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে নিজৰ পৰম্পৰা কৃষ্টি সংস্কৃতি এতিয়া চেলিব্ৰেশ্যন কৰিব নোৱাৰে। এয়াই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তনকামী চৰকাৰ। জাতি মাটি ভেটিৰ কথা যে কয়, পৰিৱৰ্তনৰ কথা কয়, থলুৱা মানুহক বিভিন্ন ধৰণে সহায় সহযোগিতা কৰাৰ কথা হয়, কিন্তু প্ৰকৃতাৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আচলতে আমাৰ জনজাতীয় লোকসকলৰ কাৰণে একো কৰা নাই। পূৰ্বে আমাৰ এই বাথৌ পূজাত বড়োসকলৰ বৃহত্তৰ জনগোষ্ঠীৰ জনসংখ্যা, বাথৌ পূজাত চৰকাৰী বন্ধ আছিলে, সেয়াও কৰ্তন কৰি দিলে, নাইকিয়া হৈ গ'ল। এতিয়া আহি গ'ল কি বহিৰাগত অপসংস্কৃতি। সেইটো ছট পূজা, ছট পূজাটোৰ লগত আমাৰ কি লিংক আছে? অসমৰ বায়ু পানীৰ লগত কি সম্পৰ্ক আছে ছট পূজাৰ? ইয়াত যে গুৱাহাটীত যে আপোনাৰ ৰাস্তাত যে মানুহ যাব নোৱাৰা কৰি দিয়ে, ট্ৰেফিক ছিগনেল সলনি হয়, এইবাৰ হৈছে চৰকাৰী পৃষ্ঠপোষকতাত ইয়াত ডাঙৰ ডাঙৰ ৰেলী উলিওৱা হৈছে। এইবিলাক ক'ৰ সংস্কৃতি? অসমৰ সংস্কৃতি নেকি ছট পূজা? গতিকে এই মুহূৰ্তত আমাৰ স্পষ্ট কথা, অতি শীঘ্ৰে মিচিং জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবী যে আলি আই লৃগাঙত ৰাজ্যিক বন্ধ লাগে, সেইটো লাগে আৰু আমাক সোনকালে দিয়াৰ ব্যৱস্থা কৰক, সেই কথা আমি উত্থাপন কৰিছোঁ।